Hello everyone, welcome to Pythagoras classes. আজি আমি লৈ আহিছো আমাৰ যেটো কোৱেশ্চন পেপাৰ সিৰিজ আছিল আমি অলপ দিন বন্ধ কৰি থোৱাৰ নিচিনা হৈছিল বিশেষ কাৰণত এটা কোৱেশ্চন পেপাৰ সিৰিজৰ পাৰ্ট এৰ আমি আজি চেপ্টাৰ 4 লৈ আহিছো চেপ্টাৰ 4 ত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে কেৱল মাত্ৰ প্ৰশ্নহে ইয়াত ডিসকাস কৰিম কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াৰ বিষয়ে আমি চাও আৰু ইয়াত আহিব আমাৰ ইন্টাৰনেশ্যনেল অৰ্গেনাইজেচন আৰু আমি অসমীয়াত কও আন্তঃৰাষ্ট্ৰীয় সংস্থা The Antarashtriya Hanstat kene dhorno proshno ahibo pare sao aha name any two member state of European Union who are permanent members of the UN Security Council UN Security Council or permanent member duta ar naam hudise yat European Union or duta member state ji keta goi ki hoisil tomar United Nations Organization or permanent membership paisil duta state or naam ahibo pare etu 1 marks karone he basically kintu ketia ba 2 marks karone ahi joar chances ase number 2 chao ami aha what is the main objective of the United Nations eto most important questions 1 marks ba 2 marks ot ahibo je United Nations je গঠন করা হল ইউএনও যে ফর্ম করা হল ইউএনওর মুখ্য উদ্দেশ্য কি ইউএনও ফরমেশনৰ মুখ্য উদ্দেশ্যটো কি ইয়াৰ ওপৰতো আহিব পাৰে নাম্বাৰ 3 চাও aha mention any two agencies of the United Nations United Nations অর্থাৎ রাষ্ট্রসংঘৰ যিকোনো দুটা সংস্থাৰ নাম উল্লেখ কৰিবলৈ আহিব পাৰে next চাও aha how many member countries have got veto power in the UN Security Council and why eto most important question 4 marks ot ahibo je United Nations ot veto power nu ki veto power aru ei veto power kiman khon rashtroy লাভ কৰে আৰু এই veto power je তোমাৰ পার্মানেন্ট মেম্বাৰছে মই কৈ দিছো ইয়াত পার্মানেন্ট মেম্বাৰ সকলে veto power লাভ কৰে the veto power permanent member of কিয় দিয়া হয় non permanent member of কিয় দিয়া নহয় ইয়াৰ কনসেপ্ট আমাৰ ক্লিয়াৰ লাগিব next আমি চাও mention any two advantages of having international organization in the world most common 4 marks কাৰণে গম পালানে যে সমগ্ৰ বিশ্বত ইন্টাৰনেশ্যনেল অৰ্গেনাইজেচন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰয়োজনীয়তা কি এই প্ৰশ্নটোকে কনসেপচুৱেল বুলি বহুতো ষ্টুডেন্টে এৰি থৈ আহে গতিকে এইটো প্ৰশ্ন কিটা স্কিপ নকৰিবা এনসিআরটি বুকতে ইয়াৰ এনসার পাই যাবা আৰু যদি কাৰোবাৰ বিশেষ ধৰণৰ অসুবিধা হয় এনে কনসেপচুৱেল প্ৰশ্নৰ ক্ষেত্ৰত তেতিয়া হলে আমি আছো আমাৰ পাইথা 360 এপ ডাউনলোড কৰা আমাৰ এপত এখিনি বস্তু দি থোৱা আছে তাৰ পৰা আমি নেক্সট চাও what reforms in the UN are required এতিয়া চোৱা যে টাইম চেঞ্জেছৰ ওপৰত ডিপেন্ড কৰি আমাৰ কিছুমান বস্তু পৰিৱৰ্তন কৰিবলগীয়া হয় মানে সময়ৰ পৰিৱৰ্তন 1945 ত গঠন কৰা এটা সংস্থাই 2026 বা 25 ত হয়তো কি হ'ব নহব পাৰে যে একেটা পৰ্যায়ত ইয়াৰ পৰিস্থিতিৰ লগত চলাব নোৱাৰিব পাৰে গতিকে কেনে ধৰণৰ সংস্কাৰ সাধন কৰিলে ইউএন কি হ'ব আমাৰ কাৰণে সুইটেবল হ'ব ইয়াৰ বিষয়ে ইয়াত সুধিছে what is the veto power মই ইয়াৰ ওপৰত অলৰেডি কলো আৰু ইয়াত এটা প্ৰশ্ন লগত লগাই দিব should it be modified যে ইয়াৰ কিবা মডিফিকেশনৰ প্ৰয়োজন আছে নেকি ইয়াৰ কিবা চেঞ্জেছৰ প্ৰয়োজন আছে নেকি ক্ৰিটিক্স সকলে ক'ব বিচাৰে যে ভেটো পাৱাৰ কেৱল পাৰ্মানেন্ট নহয় নন পাৰ্মানেন্ট মেম্বাৰছৰ হাততো ভেটো পাৱাৰ লাগে ইয়াৰ ওপৰত অলপমান কনসেপ্ট দৰকাৰ হ'ব তাৰ পিছত চাও হা ক্ৰিটিক্যালি ইভালুৱেট বা ডিসকাস বুলি আহে the difficulties involved in the implementing the suggested reforms or to reconstruct UN যে ইউনাইটেড নেশনস ৰাষ্ট্ৰসংঘৰ যে ৰিকনস্ট্ৰাকচনৰ প্ৰয়োজন আছে নেকি যদি আছে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ডিফিকাল্টিজ অৰ্থাৎ কেনেকুৱা ধৰণৰ তোমাৰ বাধাৰ সৃষ্টি হ'ব পাৰে ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত ইয়াৰ ওপৰত আহিব পাৰে ইয়াত তোমালোকে মই অলপ আগত দিয়া যিখিনি ৰিফৰ্ম প্ৰয়োজন আছে নেকি বুলি যে ৰিফৰ্মছ আৰ ৰিকোয়াৰ্ড বুলি যে কলো ইয়াৰ লগতে অকনমান সামঞ্জস্য ৰাখি অৰ্থাৎ দুইটা মিক্স আপ কৰি লিখিব লাগিব তাৰ পিছত what steps should be taken to make the UN more relevant in the changing context বুলি মই ইয়াত লিখিছো কিন্তু প্ৰশ্নত চেঞ্জিং ওয়াৰ্ল্ড বুলি আহিব পাৰে মানে যেটো পৰিৱৰ্তিত বিশ্ব পৰিৱৰ্তনশীল যেটো বিশ্ব মানে চোৱা কি কাৰণে ইয়াত চেঞ্জিং ওয়াৰ্ল্ড বুলি কোৱা হৈছে কাৰণ ডে বাই ডে সায়েন্স টেকনলজিৰ ক্ষেত্ৰত চেঞ্জেছ আহে ওয়াৰ্ল্ড কমিউনিটিত হয়নে গতিকে এই ক্ষেত্ৰত ইউনাইটেড নেশনছে কেনে ধৰণৰ স্টেপ লব পাৰে আৰু যিবিলাকে কি চেঞ্জিং ওয়াৰ্ল্ডৰ লগত খাপ খুৱাই চলিব পাৰিব ইয়াৰ ওপৰত সুধিছে তাৰ পিছত চাবা describe any 6 criteria for the new membership of Security Council as suggested after 1997 1997 টো মই লগাই দিছো নাহিব পাৰে
যে ইয়াত বেসিক্যালি আহে ডেসক্রাইব বা মেনশন এনি 6 ক্রাইটেরিয়া ফর দ্য নিউ মেম্বারশিপ অফ সিকিউরিটি কাউন্সিল যে নতুন ৰাষ্ট্ৰসংঘৰ নতুন সদস্য পদৰ বাবে প্ৰয়োজনীয় ক্ৰাইটেৰিয়া যোগ্যতাসমূহ কেনে ধৰণৰ ইয়াৰ ওপৰত আহিব পাৰে 6টা 7টা যোগ্যতা আছে একদম মন দি ৰাখি থবা কাৰণ ইয়াত 6 নম্বৰৰ কাৰণে আহাৰ ম্যাক্সিমাম পসিবিলিটিজ আছে এক্সামাইন দ্য ৰোল প্লেড বাই 6 নাহিলেও কিন্তু 4ত আহিব এক্সামাইন দ্য ৰোল প্লেড বাই ইণ্ডিয়া ইন ইমপ্লিমেন্টেশন অফ ইউএন পলিচিজ এণ্ড প্ৰগ্ৰাম ইউনাইটেড নেশ্যনছৰ ৰাষ্ট্ৰসংঘৰ বিভিন্ন ধৰণৰ বিষয়বস্তুখিনি ইমপ্লিমেন্ট অৰ্থাৎ প্ৰচাৰ আৰু প্ৰসাৰ বা স্থায়িত্বতাৰ ক্ষেত্ৰত বা কাৰ্যক্ৰমণিকাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ৰোল অৰ্থাৎ ভূমিকা কেনে ধৰণৰ ইয়াৰ ওপৰতো প্ৰশ্ন উত্থাপন হ'ব পাৰে এক্সামাইন দ্য ৰোল প্লেড বাই ইণ্ডিয়া ইন দ্য ইমপ্লিমেন্টেশন অফ ইউএন পলিচিজ এণ্ড প্ৰগ্ৰাম চোৱা ৰাষ্ট্ৰসংঘৰ পলিচিবিলাক এই গোটেই যিবিলাক ৰাষ্ট্ৰসংঘই প্লেন কৰে এইখিনি ক্ষেত্ৰত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বা তোমাৰ প্ৰসাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষই কেনে ধৰণৰ ভূমিকা পালন কৰি আহিছে অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ কামকাজ চলোৱাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভূমিকা কেনে ধৰণৰ ইয়াৰ ওপৰত প্ৰশ্ন এই প্ৰশ্নটোকে কনসেপচুৱেল বুলি কোৱা হয় ইয়াৰ ওপৰত চাবা হাউ ফাৰ ডিড দ্য ইউএন পাৰফৰ্ম ইটস ৰোল সাকসেছৰ বা সাকসেসফুলি ইন মেইনটেইনিং পিস ইন দ্য ওয়ার্ল্ড এক্সপ্লেইন এটো মোস্ট কমন কোয়েশ্চন ফৰ 6 মার্কস চোৱা ৰাষ্ট্ৰসংঘই বিশ্ব শান্তি ৰক্ষাৰ ক্ষেত্ৰত কিমান দূৰ নিজক সম্ভৱ কৰি তুলিব পাৰিছে বা বিশ্ব শান্তি ৰক্ষাৰ ক্ষেত্ৰত কিমান কাৰ্যক্ষম হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিছে ইয়াৰ ওপৰত প্ৰশ্ন উত্থাপিত হ'ব পাৰে লাষ্ট প্ৰশ্নটো চাবা কেন দ্য ইউএন সাৰ্ভ এজ এ বেলেন্স এগেইনষ্ট দ্য ইউএছ ডমিনেন্স এটো 4 মাৰ্কছৰ কাৰণে আহিব পাৰে যে চোৱা আমি জানো 1991 ৰ পিছত বিশ্বত ইউনিপোলাৰ ওয়ার্ল্ড এক মেৰু বিশ্ব হৈ পৰিলে মানে ওয়ার্ল্ড কমিউনিটিত সকলোতকৈ শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ এই যে আমেৰিকা যুক্তৰাষ্ট্ৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে যেটো ডমিনেন্স আছে তাৰ আধিপত্য আছে এই আধিপত্যক ইউনাইটেড নেশ্যনছে কি কৰিব পাৰিছে ব্যালেন্স অৰ্থাৎ ভাৰসাম্য ৰক্ষা কৰিব পাৰিছে নে নাই ইয়াৰ ওপৰত এটো প্ৰশ্ন উত্থাপিত হৈছে গতে এইখিনি হল আমাৰ এইটো চেপ্টাৰৰ পৰা আহিব লগা বিশেষ ধৰণৰ প্ৰশ্ন এই প্ৰশ্নখিনিৰ ক্ষেত্ৰত তোমালোকে চাবা মই তোমালোকক কম যে তোমালোকে এনসিআরটি বুকখন চালে হৈ যায় যদিও এতিয়া যেহেতু নিক অফ টাইম আমাৰ ওচৰত সময় যথেষ্ট কম গতিকে তোমালোকক প্ৰয়োজন হৈছে একদম সহজ ৰূপত বুজাই দিব পৰাকে এজন গাইডৰ গতিকে যদি তোমালোকে ইচ্ছা কৰা তেতিয়াহলে প্লে ষ্টৰ যোৱা আৰু পাইথা 360 এপ ডাউনলোড কৰা পাইথা 360 এপ ডাউনলোড কৰিলে তোমালোকৰ প্লাস পইণ্ট কোড আছে জানানে যে আমাৰ নিচিনা গাইড পাবা আৰু এই গাইডে তোমালোকক কি কৰিব সহজ আকাৰত বুজাই দিব ইয়াৰ উপৰিও এই মই গোটেই প্ৰশ্নখিনি যে তোমালোকক কলো যে প্ৰশ্নখিনিৰ উত্তৰৰো আমাৰ প্ৰয়োজন আছে নে নাই বাৰু প্ৰশ্নৰ উত্তৰ আমাৰ এপত ধুনীয়াকে দি থোৱা আছে আৰু কিবা ধৰণৰ ডাউটছ থাকিলেও আমি ক্লিয়াৰ কৰি দিও